বিশেষকে আমি ক'ব লাগিব আমাৰ যিটো ঢেকিয়াজুলি কনষ্টিটিউশ্যন যি বিধায়ক লগতে মন্ত্ৰী এজন মাননীয় অশোক সিংঘল দেৱ তেখেতে যিহেতু বক্তব্য কৰিলে আমাৰ যোৱা 28 তাৰিখে যিহেতু আমাৰ বুঢ়াইলাগা ৰাঙাপাৰা এৰিয়াত তাত 60জন বা 70জন মানুহ লৈ কিনি সি ডাংকুম মাৰিছে তাক আজি আমি প্ৰতিবাদ কৰিছোঁ কাৰণ আমাৰ কংগ্ৰেছ যিটো নেশ্যনেল আমাৰ কংগ্ৰেছ পাৰ্টি আজি ভাৰত স্বাধীন কৰি আজি আমাৰ এই যিটো আমাৰ মূল যিটো আমি খুঁটি ৰাখিব পাৰিছোঁ ইংৰাজক আমি আমাৰ অসম ভাৰতৰ পৰা আঁতৰাই আমি আজি যি ভোগ কৰি পাইছোঁ আমাৰ মাননীয় পিতা মহাত্মা গান্ধী তেখেতে জন্তু হ'ল নেকি জৱাহৰলাল নেহৰু জন্তু হ'ল নেকি তেখেতৰ নেতৃত্বত আজি আমাৰ ভাৰতবৰ্ষ স্বাধীনতা হৈছে শহীদ নগৰী ঢেকিয়াজুলি য'ত আমি শহীদ নগৰ বুলি জানো সেই ঢেকিয়াজুলিত আজি এজন মন্ত্ৰীয়ে এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰা এজন মন্ত্ৰীয়ে আজি কংগ্ৰেছ দলটোক জন্তুৰ লগত তুলনা কৰিলে এয়া আচলতে কংগ্ৰেছ দলক তুলনা কৰা নহয় তেওঁ শ্বহীদসকলক এই অপমান কৰিছে আৰু এটা কথা কওঁ যে আজি যেতিয়া দলটোক তেওঁ জন্তু বুলি ক'লে সেই দলটোত মহিলা পুৰুষ শিল্পী সাহিত্যিক লিখক বহুত ব্যক্তি জড়িত হৈ আছে এই কংগ্ৰেছ দলটোত গতিকে আজি তেখেতে দলটোক যেতিয়া জন্তু বুলি ক'লে লগতে তেখেতে গোটেই সমগ্ৰ ব্যক্তিসকলকে তেওঁ জন্তু বুলি কৈছে বিজেপি চৰকাৰ হাই 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 অশোক সিংঘল হাই 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 অশোক সিংঘল হাই 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 অশোক সিংঘল এখন ৰাজ্য ক্ষমা সুযোগ ক্ষমা সুযোগ ক্ষমা সুযোগ সিংঘল হাই 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 হাই